প্ৰচাৰৰ মহোৎসৱৰ কথা মই মহেন্দ্ৰ হাজৰিকা ককাইদেউ আপোনাৰ পৰা জানিব খুজিম এই পোষ্টটোৱে এই ফেচবুকত দিয়া আপডেটটোৱে যথেষ্ট চৰ্চা ইতিমধ্যে লাভ কৰিছে কিয় আপুনি ক'বলগীয়া হ'ল যে মৃত্যুৰ পিছত মোৰ নামত প্ৰচাৰৰ মহোৎসৱ নাপাতিব ককাইদেউ আসলতে অনুপম এইটো হল কোনো এসকল সৃষ্টিশীল আকুল চেতনাৰ জিয়া গভীৰ বেদনাৰ এইটো হল কোনো এসকল বিশেষ সৃষ্টিশীল আকুল চেতনাৰ জিয়া গভীৰ বেদনাৰ অস্ফুট নিনাদিত অবিৰত ক্ৰন্দন অস্ফুট নিনাদিত অবিৰত নীৰৱ ক্ৰন্দন এয়া হল সেই সকল ব্যক্তিৰ সৃষ্টিশীল ব্যক্তিৰ অতন্দ্ৰ হুমুনিয়া মই সেইকাৰণে মই উপলব্ধি কৰিলোঁ যাতে মোৰ জীয়াই থাকোঁতে যদি নাপাওঁ সঁহাৰি মৃত্যুৰ পিছত এইবিলাক কি কৰিবলৈ মৃত্যুৰ পিছত ঠায়ে ঠায়ে ষ্টেচো বা প্ৰতিমূৰ্তি বনাই টকা খৰচ কৰি উৎসৱ পাতি কি লাভ আছে মৃত্যুৰ পিছত আৰে জীয়াই থাকোঁতেহে সঁহাৰি লাগে তাৰ কাৰণেহে মই বহুত উপলব্ধি কৰি মই মাটিৰ তেজৰ সংক্ষিপ্তেৰে গীত লিখিছোঁ সাধনা কৰিছোঁ সেইটো মই উপলব্ধি কৰিহে এই কথাষাৰ কৈছোঁ আৰু এইটো মই অন্তৰৰ পৰা কৈছোঁ সঁচাকৈ কৈছোঁ অনুভৱ ককাইদেউ ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত যিটো প্ৰচাৰ ৰাজীৱ শদিয়া আপোনাৰ শিষ্য সদৃশ এজন মানুহ আৰু তেওঁৰ গীতত আপুনি পৰিস্ফুট হয় আৰু আপুনি আৰু ৰাজীৱ শদিয়াই গীত পৰিৱেশন কৰাও মই দেখিছোঁ সেইজনে জীৱিত অৱস্থাত আকালতাৰ মাজত আছিল মৃত্যুৰ পিছত যি ধৰণে এক ব্যাপক প্ৰচাৰ হ'ল সেই কথাটোৱে আপোনাক প্ৰতিক্ৰিয়া কৰিছে এইটো আসলতে ভাল হৈছে ভাল লাগিছে যে সকলোৱে এক সৃষ্টিশীল প্ৰতিভাৰ কাৰণে উদ্ভাসিত হৈছে সকলো জাগিছে জাগ্ৰত হৈছে কিন্তু জীয়াই থাকোঁতে সেই ব্যক্তিজনক সেই মানুহজনক সেই শিল্প প্ৰতিভাৰ খনিজটোক আবদাল কৰা হ'লে সঁচা শিল্পীয়ে কি বিচাৰে মানুহৰ মৰম সঁচা ভালপোৱা অলপ শ্ৰদ্ধা আৰু জীয়াই থাকিবৰ কাৰণে অলপ কিবা গতিকে সেইখিনি তেওঁ বঞ্চিত হৈছিল তেওঁ সম্পূৰ্ণৰূপে সেইবিলাকত বঞ্চিত হ'ল অনুপম যোৱা কালি পৰহি মোৰ ওচৰলৈ 2-4টা অনুষ্ঠান আহিছে জাতীয় সংগঠনৰে ক'বলৈ বেয়া লাগে নকওঁ লাজ লাগিছে দুখো লাগিছে যে আমি ইমানৰহে মানুহ হ'লো নেকি বা মই ইমানৰহে মানুহ হ'লো নেকি এই কথাবিলাকে বেছি কাৰোবাক লাখ লাখ টকা দিয়ে আপোনালোকৰ লগত দৰদাম চলে তাকেই কি কৰিবা আমাৰ কাৰণে অৰ্থই নজোৰে গতিকে অৰ্থই নজোৰে আমিও বাদ দিছোঁ মইও ভাবিছোঁ মই অনুষ্ঠান বন্ধই কৰি দিম মই বেলেগ কিবা এটা কৰি খাবলৈ চেষ্টা কৰিম কাৰণ তোমালোকে সবেই গম পাইছা মোৰ মাটিৰ তেজেৰে কষ্ট কৰি লিখা মোৰ সংগীতৰ প্ৰপাৰ্টিটো মোৰ গোটেই গীত সংগীতখিনি এসকল ইউটিউবাৰে আজি ইমান দিনে চিঞৰি আছোঁ এসকল ইউটিউবাৰে মোৰ বিনা অনুমতিত বাণিজ্যিকভাৱে ব্যৱহাৰ কৰি লক্ষ কোটি টকা তেওঁলোকে উপভোগ কৰি আছে আৰু মোক এবাৰো সোধাৰ প্ৰয়োজন বোধ নকৰিলে আৰু মই জীয়াই থাকিম ক'ত যদি সমাজখনৰ অনুষ্ঠান প্ৰতিষ্ঠানে যদি আমাক 2 টকা দিবলৈ বেয়া পায় আমাক আমন্ত্ৰণ কৰি বলে যদি শংকা পায় বা বেয়া পায় বা আমি কাৰ আশালে কাৰ ভৰসালে চাই গীত লিখিছিলোঁ কাৰ ভৰসালে চাই পেলাই কাৰ আশালে সমাজখনৰ ভৰসাতেই আমিতো জীয়াই থাকিম বুলিয়েই গান কৰিছিলোঁ গীত সংগীত বাছি লৈছিলোঁ আৰু গীত সংগীতৰ কাৰণে মোৰ জীৱন মই উৎসৰ্গিত কৰিছিলোঁ অসমীয়া জাতিৰ বাবে এইটো দুখৰ খবৰ 80ৰ দশকৰ পৰা আপুনি গীত পৰিৱেশন কৰি আহিছে আৰু আপোনাৰ পৰিৱেশন শৈলী সদায় সুকীয়া অন দা স্পট গীত লিখি পৰিৱেশন কৰা মানুহ আপুনি আৰু আপুনিয়ে থাকে মানুহৰ মাজত কিন্তু আজিকো প্ৰতি ৰাইজে আপোনাক লাখ লাখ ৰাইজে মৰম দিছে মহেন্দ্ৰ ককাইদেউ কিন্তু যি ধৰণৰ সন্মান আপুনি পাব লাগিছিল যিটো সন্মান দিয়াৰ প্ৰয়োজন আছিল ৰজাগৰীয়া সন্মানে হওক বা ডাঙৰ আন ধৰণৰ সন্মান এই সন্মান কিন্তু আপোনাক দিয়া নহ'ল আজিকো প্ৰতি মই ভাবোঁ যে জীয়াই থাকোঁতে এই সন্মান নোপোৱাটো এটা দুখৰ কথা মই কেৱল মহেন্দ্ৰ হাজৰিকা বুলি কোৱা নাই যিকোনো জাতীয় জীৱনৰ বাবে ত্যাগ কৰা শিল্পীৰ বাবে হয় এতিয়া সকলো ফালৰ পৰা অনুপম দেশ এখনৰ ৰাজ্য এখনৰ শিল্প আৰু সাহিত্যই হ'ল জাতিৰ দাপোন বুলি কয় সাহিত্য সংস্কৃতি জাতিৰ দাপোন বুলি কয় আৰু সংস্কৃতি সাধনা কৰি থকা প্ৰকৃত এসকল ব্যক্তি বা সাধনা কৰা তেনেধৰণৰ ব্যক্তিসকলৰ জীৱনটো শেষলৈ বহুত দুখৰ হয়গৈ এইসকল মানুহে বহুত দুখত পৰেগৈ অথচ মেলে মিটিঙে তেওঁলোকৰ কথাই কৈ থাকে যে শিল্প সাহিত্যবিহীন জাতিৰ পৰিচয় শিল্প সাহিত্যহে জাতিৰ পৰিচয় বুলি কয় জাতিৰ দাপোন
শিল্প সংস্কৃতি গতিকে এই শিল্প সাহিত্যত লাগি থকা মানুহসকলক অৱহেলা কৰিলে বা তেওঁলোক অৱহেলিত হ'লে তেখেতসকলে দুখ পালে আমাৰো বেছি দুখ লাগে কাৰণ কাৰ ভৰসাত কাৰ মুখলৈ চাই এনেধৰণৰ ব্যক্তিসকল জীয়াই থাকে বছৰ বছৰ যুগ যুগ ধৰি তেওঁলোকে নিজৰ সামৰ্থ্য সৃষ্টিৰ সামৰ্থ্য জাতিৰ কাৰণে প্ৰজন্মৰ কাৰণে এৰি থৈ যায় গতিকে এইটোতো কম কথা নহয় তেওঁলোকৰতো দৰমহা নাই শদিয়াত মই ৰাজীৱ শদিয়াৰ সৈতে এটা আপোনাৰ অনুষ্ঠান চাইছিলোঁ আপুনি তেখেতৰ গুৰু আৰু ৰাজীৱক আপুনি সাংঘাতিকভাৱে আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল জীয়াই থাকোঁতে যদি ৰাজীৱ শদিয়াই সঁচাকৈ মৰম পালেহেঁতেন বৰ ভাল পাইছোঁ হয় তেতিয়াহ'লে ৰাজীৱ শদিয়াক আমি আন ৰূপত দেখিলোহেঁতেন নহয় জানো মহেন্দ্ৰ ককাইদেউ নিশ্চয় ৰাজীৱক আচলতে কি হয় মৃত্যু বা চৰণে নাজানে মৰণৰ ঠাই চুচৰি বাগৰি তালৈকে যায় তেওঁৰ সেই একান্ত সাধনা জনতাৰ কাৰণে বা মানুহৰ কাৰণে বা চেতনাৰ কাৰণে জাতি চেতনাৰ কাৰণে অন্তৰ্নিহিত হৈ পেলাই তেওঁ কাম কৰিছিল কাৰণে হয়তো মানুহৰ মাজতে ঈশ্বৰে তেওঁৰ দৰে মানুহসকল কেতিয়াও মৃত্যু নহয় তেওঁলোক পুনৰ জন্ম পাবৰ কাৰণেহে বোধহয় এনেধৰণৰ আমি দুৰ্ঘটনাৰ সন্মুখীন হ'লোঁ গতিকে এইটো এটা জাগৰণ হৈছে ভাল হৈছে কিন্তু ধান খেৰৰ জুইৰ দৰে হ'ব নালাগে এইটো এটা চৰ্চাৰ বিষয় হ'ব লাগে তেতিয়াহ'লে জাতিটোৰ কাৰণে মংগল হ'ব জাতীয় চেতনাৰ কাৰণে মংগল হ'ব অনাগত দিনত শিল্পী অৱহেলিত শিল্পী কলাকুশলী সাধকসকল অৱহেলিত নোহোৱাৰ বাবে এতিয়া এক সংকল্প হওক এয়াহে মই কৈছোঁ হয় যি সন্মান আপুনি পাব লাগে সেই সন্মান এই পৰ্যন্ত আপোনাক দিয়া হোৱা নাই এই কথা আপুনি মানি লয়নে মহেন্দ্ৰ ককাইদেউ আচলতে কি হয় জনতাই মোক চব দিছে বাৰু জনতাৰ কাৰণে জীয়াই আছোঁ জনতাৰ কাৰণে গান গাইছোঁ জনতাৰ কাৰণে গীত লিখি জীৱন উৎসৰ্গা কৰিছোঁ কিন্তু কথা হ'ল কি বিশেষ কি আছে বিশেষবিলাক তোমালোকৰ দৃষ্টিত পৰাবিলাক যদি আহে কিবা কাৰণত কেতিয়াবা যদি পাওঁ বা দিয়ে তেতিয়া জনতাই ভাল পাব বুলি মোৰ অনুভৱ হয় আৰু জনতাই মানে কি মোক মানুহে বিচাৰিলেই হ'ল মানুহে বিচাৰে চবেই বিচাৰে কিন্তু এই সমিতি কিছুসকলৰ বৈষম্যতাৰ কাৰণে দুখ লাগে কাৰণ আমিওতো মানুহ আমাৰো তেজ মাংসৰে আমি জীয়াই আছোঁ গতিকে আমাৰো অন্ন বস্ত্ৰ আশ্ৰয় বা আমাৰো বিভিন্ন অভাৱ অভিযোগ থাকে আমি মানুহকতো খুজি জীয়াই নাথাকোঁ গতিকে কোনোবাই লাখ টকা পাব আৰু জাতিৰ বাবে কাম কৰোঁতে আপোনালোকৰ শিল্পীৰ দাম দৰদাম হৈ থাকিব সেইটো বৰ অসহনীয় নহয়নে ককাইদেউ একদম আটাইতকৈ দুখ লাগে সেইটোতে আৰু তুমি আচৰিত পাবা 90 দশকৰ পিছৰ পৰা বহুকেইখন মানে বাউন্স চেক এতিয়াও আছে মানে বেংকৰ চেক কি ক'বা সেইবিলাকতো আৰু নাচাওঁ আৰু তাৰপিছত নিজেই সমিতিসমূহেও জানিব লাগে যে ব্যক্তিসকল কাক কেনেকৈ ধৰণেৰে পাৰিশ্ৰমিক কেনেধৰণে নিৰ্ণয় কৰে তেনেকুৱা হ'ব লাগে কোনোবা কাৰোবাক বিশেষভাৱে 10 লাখ 20 লাখ টকা দিছে মই সেইটো ভবা নাই মই সেইটো কথা কোৱা নাই যে আমাৰ ক্ষেত্ৰত বা আমাৰ ধৰণে ব্যক্তিসকলৰ ক্ষেত্ৰত আমি মই ৰাজীৱ শদিয়াৰ ক্ষেত্ৰততো নাপালোৱেই কোনেও টকা 1.5 লাখ দি তেওঁক গান গোৱাইছে বুলি কিন্তু ভাল লাগিলহেঁতেন ৰাজীৱ শদিয়াক যদি টকা 1.5 লাখ টকা দিও যদি তেওঁক যদি ক'ৰবাত নি পেলাই যদি আজিৰ দৰে যদি হৈছই এই জাগ্ৰত প্ৰভাৱটোৰে যদি তেওঁক আগবঢ়াই দিলেহেঁতেন কিজানি তেওঁ শান্তি পালেহেঁতেন বা আৰু দুদিন বাচি থাকিলেহেঁতেন বুলি মোৰ অনুভৱ হয় আপুনি এটা উল্লেখ কৰিছে প্ৰচাৰৰ মহোৎসৱ ইয়াৰ অৰ্থটো ব্যাখ্যাটো জনাব নেকি প্ৰচাৰৰ মহোৎসৱ হয় মানে বস্তুটো কি হয় প্ৰচাৰৰ মহোৎসৱ মানে এইটো প্ৰচাৰৰ মহোৎসৱ জীয়াই থাকোঁতে যদি এনেধৰণৰ কিবা আয়োজন হ'লহেঁতেন মই ভূপেন হাজৰিকা ভূপেন দাহঁতৰ ক্ষেত্ৰতো নেদেখিলোঁ আৰু মই ভাবোঁ আমি যিহেতু মানুহ মই কৈছোঁ সেই কথাটো সকীয়াই দিছোঁ যে আমি জীয়াই থাকোঁতে খবৰ ৰাখোঁচোন জীয়াই থাকোঁতেহে খবৰ কৰিব লাগে সেই তেনেধৰণৰ ব্যক্তিসকলক অৰ্থেৰে জুখিব নালাগে এখন এটা মান মৰ্যাদাৰে তেওঁলোকক এটা মঞ্চত তেওঁলোকক উপবিষ্ট কৰাবলৈ সমাজখনেও চেষ্টা কৰিব লাগে দল সংগঠনেও চেষ্টা কৰিব লাগে জীয়াই থাকোঁতেহে